আমচু বুলি কিবা সংগঠন আছে বুলি মই আজিলৈকে খবৰ পোৱা নাই আৰু মই নেচাওঁ। সকলো পক্ষকে মই ক'ম যে কথা কোৱাৰ আগত চিন্তা চৰ্চা কৰি ক'ব। এইখন বাংলাদেশ নহয়, এইখন অসম। হিমন্ত বিশ্ব শৰ্মাই নিজে হেঁচা মাৰি ধৰিবলৈ যোৱা নাই। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আকৰ্ষিত হৈ কোনোবা এগৰাকী যুৱতী আগবাঢ়ি আহি তেওঁক আলিংগন কৰিব বিচাৰিছে, কিন্তু এওঁ কি কৰিছে, জোৰ জবজ টানি আনি পেলাই ফটো মাৰাই এই আলিংগন প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে। মানে তেওঁলোকক ভোট লাগে। আমাৰ জাতিটো জীয়াই ৰাখিবৰ কাৰণে অৰ্থনৈতিক এখন সংগ্ৰামৰ প্ৰয়োজন। সত্তৰ মাটি বেদখল যে কৰিছে, সেইবিলাক বেদখল নকৰিবৰ কাৰণে আমাৰ লগত আগবাঢ়ি আহিব লাগে। মই খিলঞ্জীয়া মুছলমান আৰু যিসকল অ'ৰ ত'ৰ পৰা আহি মিয়া আহি বহিছে, মই কৈ দিছোঁ এই দুটা সংগঠনৰ লগত আপোনালোক কেতিয়াও মিতিৰালি নকৰিব। তেওঁলোকে আপোনালোকৰ পৰা পইচাটো লৈ পেলাই আপোনালোকক বিক্ৰী কৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিব। সেইটো কিন্তু সাৱধানে থাকিব। সেইটোৱে এতিয়া মিয়াৰ বিৰুদ্ধে যুদ্ধ দিলে কয় আমি চৰকাৰৰ এজেণ্ট, আমি বাংলাদেশী হিন্দু বা আমি যিবিলাক আমাৰ অত্যাচাৰ কৰে আমাৰ ল'ৰা ছোৱালীক, অসমীয়াক, মাৰোৱাৰী বিহাৰী কিছুমানে কেতিয়াবা, সেইবিলাকৰ বিৰুদ্ধে যুদ্ধ দিলে আমি ঘূৰ জাতীয়তাবাদী হৈ পৰোঁ। সিদিনা ABMC আমচুৰ কোনোবা নেতাই আপোনালোকে কোৱাৰ ধৰণে কথাত কথা মিলাই কওঁ, অসমীয়া ভাষাটো হেনো লোকপিয়লত নকওঁ বুলি কৈছে। তেনেকুৱা ধৰণৰ মানুহৰ জিভা ছিঙি অনা হ'ব। পাকিস্তানৰ খেল জিকিলে হাতীগাঁৱত বোম ফুটাই দিয়ে। পাকিস্তানৰ খেল জিকাৰ লগে লগে, পাকিস্তান জিকাৰ লগে লগে ধুবুৰী, বৰপেটা, জনিয়া, বাগবৰত জিকাই দিয়ে আৰু তাক সহযোগিতা কৰে অখিল গগৈ নিচিনা মানুহে। ফৰেষ্ট লেণ্ডত কেতিয়াও মাটি দখল কৰিব নোৱাৰে। তেনেকুৱা মাটি দখল কৰি থকা মানুহক চৰকাৰে উঠাই দিছে। সেই মানুহখিনিক উঠাই দিয়াৰ পিছত সেই মানুহখিনিক তেওঁ সহযোগিতা কৰিবলৈ গৈছে। গতিকে তেওঁ কেনেকুৱা ধৰণৰ মানুহ হ'ব, তেওঁ জাতিটোৰ প্ৰতি, সমাজখনৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আছেনে নাই, সেই বস্তুটো অখিল গগৈ আমাক উত্তৰটো দিব লাগে। বিভিন্ন সময়ত জাতি মাটি ভেটিৰ কথা কোৱা হয়, কিন্তু জাতি মাটি ভেটিৰ কথা কওঁতে এতিয়া অসমীয়া কিছু লতিঘটি হোৱা পৰিলক্ষিত হৈছে। কিন্তু এই মুহূৰ্তত এজন বিশেষ ব্যক্তি আমাৰ সৈতে আছে, বৈকুণ্ঠ প্ৰিন্স পাঠক, যিগৰাকীক সকলোৱে চিনি পায়। তেওঁ অভিনয় কৰে বা তেওঁ জাতি হৈ বা মাটিৰ হৈ বা ভেটিৰ হৈ বিভিন্ন সময়ত আমাৰ খিলঞ্জীয়া লোকৰ হৈ মাত মাতে। এই মুহূৰ্তত তেওঁ আমাৰ সৈতে আছে। আমি কিছু প্ৰশ্ন কৰিম আৰু উত্তৰ বিচাৰিম। যিহেতু আপুনি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৰাইজৰ হৈ যুঁজ কৰি থাকে বা অভিনয় জগততো আপোনাক মানুহ আপুনি পৰিচিত। গতিকে এই মুহূৰ্তত যিহেতু ৰাইজৰ বহু সময়ত বহুখিনি ৰাইজ খিলঞ্জীয়া বিপদত পৰিছে, গতিকে এই মুহূৰ্তত আপোনালোকৰ ভৱিষ্যতৰ বাবে আপোনালোকৰ সংগঠন বা আপোনাৰ তৰফৰ পৰা আপোনাক কি ধৰণে সাজু হৈছে? আমি সাজু এতিয়া হোৱা বুলি নহয়, আগৰ পৰাই হৈ আছোঁ। ভিন্ন সময়ত আমি আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিয়ে আছোঁ। আমাৰ জাতিটো জীয়াই ৰাখিবৰ কাৰণে অৰ্থনৈতিক এখন সংগ্ৰামৰ প্ৰয়োজন। সেইখন ভিন্ন সময়ত আমি ভিন্ন ধৰণে উপস্থাপন কৰিছোঁ। আপোনালোকে জানে যে আমি শ্ৰদ্ধাঞ্জলি কাননৰ সন্মুখত আমাৰ ল'ৰাই দোকান দিছিল, কিন্তু আমাৰ ল'ৰাবিলাক অকণমান ক'ৰবাত দুৰ্বলতা আছে, কামৰ কাৰণে অকণমান এলাহ কৰে। সেই ল'ৰাখিনিক আমি উলিয়াই আনিবৰ কাৰণে অসমীয়া যুৱ মঞ্চই যথেষ্ট চেষ্টা চলাই আছে আৰু এতিয়া ময়ো তেওঁলোকৰ লগত সংযুক্ত হৈছোঁ। গতিকে অনাগত দিনত কৰ্মমুখী এটা যাত্ৰা আৰু যিটো অবৈধ বাংলাদেশী মিয়া খেদোৱা অভিযান আমাৰ একদম ধাৰামতে চলি গৈ থাকিব। এটা খুবেই গুৰুত্বপূৰ্ণ কথা যে এই মুহূৰ্তত যুঁজখন এনেধৰণৰ হৈছে যে অসমীয়া বনাম একাংশ সন্দেহজনক লোক, কাৰণ আমি দেখিছোঁ যেনে উচ্ছেদ চলিছে বা উজনিতো কিছু একাংশ লোকে বাহৰ পাতিছে। গতিকে এই মুহূৰ্তত আপোনালোকৰ সংগঠন বা শৃংখল বা বীৰ আছে সেনা বা আন একাংশ সংগঠন, যিসমূহ সংগঠনে উজনিত কাম কৰিছে, তেওঁলোকৰ সৈতে আমচু বা তেনেধৰণৰ কিছু নেমচু বা তেওঁলোকৰ কিছু সংগঠনৰ সংঘাত হোৱা পৰিলক্ষিত হৈছে। সংঘাত মানে কথাৰে সংঘাত। গতিকে এই মুহূৰ্তত আজি আপোনাক যদি কওঁ যে আমচু মানে কি, আপুনি কি ক'ব? আমচুৰ সংজ্ঞা আপুনি কি ধৰণে, আমচুৰ বৈশিষ্ট্য আপুনি কি বুলি ক'ব? আমচু বুলি কিবা সংগঠন আছে বুলি মই আজিলৈকে খবৰ পোৱা নাই আৰু মই নেচাওঁ। আপোনালোকে কোনোবা নিউজ কৰে যদি মই নাজানো, কিন্তু মই আমচু কিবা কিবি আছে বুলি নাজানো। আমাৰ যিখিনি দল সংগঠন আছে আমি চিনি পাওঁ। কোনোবা ল'ৰা কেইটামানে দেখোঁ টিভিৰ আগত বহি কিবা কিবি কৈ থাকে, তেওঁলোকৰ আমাৰ লগত চামিল হ'ব লাগে। সত্তৰ মাটি বেদখল যে কৰিছে, সেইবিলাক বেদখল নকৰিবৰ কাৰণে আমাৰ লগত আগবাঢ়ি আহিব লাগে। ফৰেষ্ট লেণ্ড যিবোৰ দখল কৰিছে, সেইবোৰ দখল কৰা বাংলাদেশী মিয়াবিলাকক আমাৰ লগত একেলগ হৈ অভিযান চলাব লাগে। আকৌ তেওঁলোকে বেলেগকৈ আকৌ আমাৰ এগেইনষ্ট কিয় কৰি থাকে? এগেইনষ্ট কৰে মানে অসমীয়াৰ সত্তাটোৰ প্ৰতি এগেইনষ্ট, আই মাতৃৰ এগেইনষ্ট। সত্ৰখনৰ মাটি বেদখল কৰিছে, তেওঁলোকে আকৌ কয় বোলে এইখিনি খিলঞ্জীয়া মুছলমান। যি মুছলমানেই নহওক, সত্ৰৰ মাটি বেদখল কৰিব দিব পাৰি নেকি? সেই কথাটো উপলব্ধি কৰক সেই ল'ৰাকেইটাই। একাংশতে আপোনালোকক সিদিনা এজনে কৈছে যে আপোনালোকক চুচুৱাই আনিম বুলি কৈছে, এজন যুৱকে।
ধৰক আমচু সংগঠনৰ নহয় তেওঁ, কিন্তু তেওঁ কৈছে যে চুচুৱাই নিম। কেৱল আপোনালোকে কোৱা নাই, সিংহ চলিহাৰ কথা কৈছে, বা যিসকলে বিকাশ অসমৰ কথা, যিসকলে উজনিত এতিয়া কাম কৰিছে, তেওঁলোকে একাংশ সন্দেহজনক লোকক খেদাৰ আৰম্ভ কৰিছে, লগে লগে গা জ্বলিছে। গতিকে সেইসকল লোক যিসকলে অসমৰ বৰঘৰত থাকি অসমীয়া বৰঘৰত তেওঁলোকে হাত দিবলৈ চেষ্টা কৰিছে। কাৰণ যদিও আমি নিৰপেক্ষ হয়, কিন্তু আমি কিছু কথা দেখিছোঁ যে কিছু ক্ষেত্ৰত মানুহ উগ্ৰ হৈছে, আৰু উগ্ৰ যিসকল ব্যক্তি তেওঁলোকক উত্তৰ দিয়াৰ কিছু ক্ষেত্ৰত প্ৰয়োজন নিশ্চয় আহি পৰে। গতিকে যিহেতু আপোনাৰ দৃষ্টিভংগী আপুনি কি ক'ব সেইসকল লোকক, যিসকলে আপোনালোকক চুচুৱাই আনিম বুলি কৈছিলে, মাৰিম বুলি কৈছিলে, বা খেদি যাম বুলি কৈছিলে, দালৈ খেদিম বুলি কৈছিলে, কি ক'ব সেইসকলক? আমি তেওঁলোকক সাংবিধানিক অধিকাৰটো নাইকিয়া কৰি দিব লাগে এনেকুৱা ব্যক্তিক। আৰু বহুত ভয় ভাবুকি আহিছে, অকলে লগ কৰ বা তোক চাই ল'ম, আমুকত ধৰিম তামুকক ধৰিম, এনেকৈ বহুতখিনি কৈছে। আমি আৰক্ষী বিষয়াসকলৰ লগতো সঘন যোগাযোগ আছোঁ। আৰক্ষী বিষয়াসকলক অলপ দিনৰ আগতে এজন ব্যক্তিয়ে মোক খুব অত্যাচাৰী কিছুমান মেছেজ কৰিছিলে, যিটো মই ভয় আৰু শংকাত পৰি মই আৰক্ষীৰ কাষ চাপিছিলোঁ। অলৰেডি এৰেষ্ট কৰিছে, আৰু তেওঁ বহুদিনলৈকে ওলাই আহিব নোৱাৰা ব্যৱস্থা কৰিছে। তাৰ কাৰণে অসম আৰক্ষীক ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ কথা কোৱা ব্যক্তিসকল আমাৰ মুখৰ আগত নাহিলেই ভাল। আমাৰ অসমীয়া যুৱ মঞ্চৰ ল'ৰাই স্পষ্টভাৱে কৈ দিয়া হৈছে, বীৰ লাচিত খানৰ ল'ৰাই স্পষ্টভাৱে কৈ দিয়া হৈছে যে এই ধৰণৰ কথা অসমত নচলিব। আৰু টিভিত কোৱা কথাই নহয়, আপোনালোকে গম পাই আছে যে কেনেকুৱা অভিযান চলি আছে। গতিকে সকলো পক্ষকে মই ক'ম যে কথা কোৱাৰ আগত চিন্তা চৰ্চা কৰি ক'ব। এইখন বাংলাদেশ নহয়, এখন অসম হয়। অসমত কথা কওঁতে অসমীয়াৰ স্বাভিমান, অসমীয়াৰ অস্তিত্ব, ভাষাৰ প্ৰতি তেওঁলোকে এটা সন্মানজনক স্থিতি ব্যৱহাৰ কৰি কথা ক'ব লাগে। ভুল অসমীয়া ভাষা ক'বলৈ একদম, সিদিনা মই এজনকতো ধৰিছোঁ টকশ্ব'ত, অধিক কিহৰ অধিক এনেকৈ কওক। তেওঁলোকে কয় এইখিনি মানুহ খিলঞ্জীয়া মুছলমান আমুক তামুক। এগৰাকী মানুহক সাংবাদিক এজনে প্ৰশ্ন কৰিলে যে আপুনি ইয়াত কিমান বছৰৰ পৰা আছে? সেই মানুহগৰাকীয়ে কৈছে আমাদেরকে মৰা গেছি 50 বছৰ আগে। অসমীয়া ভাষাটোৱে নিশিকিলে। এটলিষ্ট অসমীয়া ভাষাটো শিকিলে, অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি যদি এটা আৱেগ এটা যদি দেখুৱায়, আমাৰ এটা মৰম জাগে ন মানুহৰ প্ৰতি। কিন্তু তেওঁলোকে কি কৰে? পাকিস্তানৰ খেল জিকিলে হাতীগাঁৱত বোম ফুটাই দিয়ে। পাকিস্তানৰ খেল জিকাৰ লগে লগে, পাকিস্তান জিকাৰ লগে লগে ধুবুৰী, বৰপেটা, জনিয়া, বাগবৰত জিকাই দিয়ে, আৰু তাক সহযোগিতা কৰে অখিল গগৈ নিচিনা মানুহে। সেইটো সহযোগিতা কৰে। যদি BSF দুজন মৰিলে ভাৰত সীমান্তত, পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে যদি মাৰিছে, তেওঁলোকে ফেচবুকত ছ'চিয়েল মিডিয়াত আপলোড দিয়ে। হয়নে নহয়? আপলোড দিয়ে নে নিদিয়ে? এই অলপ দিনৰ আগত প্ৰমাণ পাই গ'ল, কিমানে ভাৰত বিৰোধী পোষ্ট কৰিলে। আমচু নে কি এইবোৰ দেখিছিলে নাই? তেওঁলোকে কিয় প্ৰতিবাদ নকৰিলে? যদি অসমীয়া জাতিটোক ভাল পায়, অসমত যদি থাকিব বিচাৰে, অসমীয়া মাটি পানীৰ সৈতে যদি তেওঁলোক দায়বদ্ধ, কি কাৰণে তেওঁলোকে এগেইনষ্ট কৰা নাই? কিয় তেওঁলোকে নিজাববীয়াকৈ কেছ ৰেজু কৰিব লাগে? যিসকলে অসম বিৰোধী কথা লিখে, যিসকলে ভাৰত বিৰোধী কথা লিখে, লাগে নে নালাগে? এইটো অসমৰ ৰাইজে জানিব। তেওঁলোকে কয় আমি অসমীয়াৰ লগত মিলি আছোঁ, কিন্তু পাকিস্তান জিন্দাবাদ লিখা বুলি কোৱা ল'ৰাজনৰ এগেইনষ্টত কিন্তু ABMC বা আমচুৱে কাগজ নিদিয়ে। আৰু মই খিলঞ্জীয়া মুছলমান আৰু যিসকল অ'ৰ পৰা আহি বহিছে, মই কৈ দিছোঁ, এই দুটা সংগঠনৰ লগত আপোনালোক কেতিয়াও মিতিৰালি নকৰিব। তেওঁলোকে আপোনালোকৰ পৰা পইচাটো লৈ পেলাই আপোনালোকক বিক্ৰী কৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিব। সেইটো কিন্তু সাৱধানে থাকিব। এটলিষ্ট আপোনালোকে এটা কাম কৰক, অসমীয়া ভাষা শিকক, যিসকল 71 আগত আহিছে। আৰু এতিয়া আমাৰ দল সংগঠনৰবিলাকৰ এখনৰ পিছত এখন যি বৈঠক, সেই বৈঠক বহি আছে, সেই বৈঠকৰ অন্তত আমি এটা সিদ্ধান্তত উপনীত হ'ম। যিহেতু এতিয়া মই যিকোনো কথা ক'ব নোৱাৰোঁ, গতিকে জাতি, মাটি, ভাষা সকলো নিজৰ বুকুত বহাব লাগিব। তেতিয়াহে অসমত থকাৰ পৰিৱেশ আমি দিম, আদাৰৱাইজ কিন্তু নহ'ব। আপুনি এটা খুব গুৰুত্বপূৰ্ণ কথা ক'লে যে যিসকলে দখল কৰিছে তেওঁলোকৰ বিৰুদ্ধে কথা ক'লে মানে অখিল গগৈ মাত মাতে বুলি কৈছে। গতিকে অখিল গগৈৰ বিৰুদ্ধে আপুনি শেহতীয়াকৈ এটা বিশেষ মন্তব্য কৰিছে, যিটো মন্তব্য যথেষ্ট চৰ্চা লাভ কৰিছিলে। অখিল গগৈ আপোনাৰ দৃষ্টিভংগীত কি হয়? অখিল গগৈয়ে সেই সন্দেহজনক লোকসকলক সমৰ্থন কৰে নেকি? তেওঁলোকক সাৰ পানী যোগায় নেকি? নহয়, আপুনি যদি ফৰেষ্ট লেণ্ডত কেতিয়াও মাটি দখল কৰিব নোৱাৰে। তেনেকুৱা মাটি দখল কৰি থকা মানুহক চৰকাৰে উঠাই দিছে। সেই মানুহখিনিক উঠাই দিয়াৰ পিছত সেই মানুহখিনিক তেওঁ সহযোগিতা কৰিবলৈ গৈছে। গতিকে তেওঁ কেনেকুৱা ধৰণৰ মানুহ হ'ব, তেওঁ জাতিটোৰ প্ৰতি, সমাজখনৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আছেনে নাই, সেই বস্তুটো অখিল গগৈ আমাক উত্তৰটো দিব লাগে। অখিল গগৈ আমাক সেই উত্তৰটো দিব লাগে। এইটোতো বেয়া কাম কৰিছে। তেওঁ ভালবিলাকত আমি সহযোগিতা কৰিম, কিন্তু কথাটো হ'ল যে এনেকুৱা ধৰণৰ কাম কৰিলে উচ্ছেদিত লোকসকলৰ, বনাঞ্চলত বহা উচ্ছেদিত লোক, অকলতো মিয়া মুছলমানকে কৰা নাই, আমাৰ অসমীয়া লোকসকলকোতো কৰিলে। সেই বস্তুটো কিয় নাচায় অখিল গগৈ? অখিল গগৈ গোটেই বস্তুবিলাক ৰাজনীতিকৰণ কৰি দিয়ে। নাপায়, এইটো নকৰিব। অসমীয়া জাতিটো জীয়াই থাকিবৰ কাৰণে আমাৰ বনাঞ্চল, আমাৰ জনাঞ্চল আমি নিজে সুৰক্ষিত কৰিব লাগিব।
জমাই দেখক তেওঁ যিটো মানে মৰম প্ৰীতি দেখুৱাইছে আপোনালোকে দেখিছে টিভি পৰ্দাত বা হেৰিত। এতিয়া তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাই এখন ফটো দেখুৱাইছে আৰু তেওঁ দেখুৱাইছে। হিমন্ত বিশ্ব শৰ্মাই নিজে হেঁচা মাৰি ধৰিবলৈ যোৱা নাই। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আকৰ্ষিত হৈ কোনোবা এগৰাকী যুৱতী আগবাঢ়ি আহি তেওঁক আলিংগন কৰিব বিচাৰিছে, কিন্তু এওঁ কি কৰিছে, জোৰ জবজ টানি আনি পেলাই ফটো মাৰাই এই আলিংগন প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে। মানে তেওঁলোকক ভূত লাগে, কিন্তু তেওঁলোকেওতো জানে ন যে এইবিলাক নাটক বুলি। নাই, প্ৰসংগক্ৰমে তেনেকুৱা ধৰণৰ জেহাদীৰ দৰে যদি কাম কৰে, অসমীয়া বিৰোধ কৰা মানে কি জেহাদেই হ'ল ন, তেওঁলোকৰ লগত মিলি যদি কৰে। গতিকে তেওঁক তেনেকৈ নকয় আৰু কেনেকৈ দিম। গতিকে তেওঁ সেইখিনি নকৰিলে আমি নিজৰ ককাই ভাই, তেওঁ আগতে সংগঠনত থাকোঁতে যেনেকৈ ৰাইজৰ হৈ কাম কৰিছিলে সেইবিলাক কৰিব লাগে। যিহেতু যদি আপোনাৰ সন্মুখত এই মুহূৰ্তত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ বা তেওঁলোকৰ যিসকল নেতা আছে তেওঁলোক যদি আপোনাৰ সন্মুখলৈ আপুনি প্ৰথম কি প্ৰশ্ন কৰিব? নেতা? তেওঁলোক কাৰ নেতা? তেওঁলোকে নেতা বনাইছে তেওঁলোকৰ নিজৰ মানুহখিনিয়ে। তেওঁলোক নেতা নহয়, সেইবিলাক এনেই ল'ৰা কেইটামানে কিবা এটা কৰি আছে, নেতা বুলি মই নাভাবোঁ। আৰু তেনেকুৱা নেতাক আমি কোনো ধৰণৰ গুৰুত্বও নিদিওঁ। আৰু তেওঁলোক আহিলে যিয়ে নাহক, যোনেই আহক, আমি কেতিয়াও কোনো কাৰণতে আমি তেওঁলোকক এটাই প্ৰশ্ন কৰিম যে আপোনালোকে বাংলাদেশী ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত কিয় হাত উজান দিছে। তেওঁলোকে বাৰে বাৰে কয় যে আমি অসমীয়া সমাজৰ লগত একত্ৰিত হৈ থাকিব বিচাৰিছোঁ। এতিয়ালৈকে অসমীয়া ভাষাটো ভালকৈ শিকিব নোৱাৰিলে। তেওঁলোকেওতো ভুলকৈ ভাষা কয়, হয়নে নহয় কওকচোন? সৌ সিদিনা ABM চুনে আমচুৰ কোনোবা নেতাই আপোনালোকে কোৱাৰ ধৰণে কথাত কথা মিলাই কওঁ, অসমীয়া ভাষাটো হেনো লোকপিয়লত নকওঁ বুলি কৈছে। তেনেকুৱা ধৰণৰ মানুহৰ জিভা ছিঙি অনা হ'ব। অসমীয়া ভাষা ক'বই লাগিব অসমত থাকিলে, যিয়ে নহওক। আৰু অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা স্পষ্ট কথাৰে ঘোষণা কৰি দিছোঁ, অসমীয়া ভালকৈ ক'ব লাগিব। প্ৰয়োজন হ'লে অসমীয়া ভাষা কোৱাৰ আমি ট্ৰেইনিং দিয়াম ভিন্ন ঠাইত গৈ পেলাই। অসমীয়া জাতি মাটিৰ প্ৰতি একত্ৰিত হ'বই লাগিব আৰু অসমীয়া জাতীয় অনুষ্ঠানৰ প্ৰতি সকলোৰে সহযোগিতা থাকিব লাগিব। আৰু গুৱাহাটীত যিমানবিলাক ফলক আছে, ইংলিছটো ডাঙৰ কৰিলে নহ'ব, অসমীয়া আখৰটো ডাঙৰ কৰিব লাগিব। অসমীয়া আখৰে ডাঙৰ ডাঙৰ ফলক লগাব লাগিব, নহ'লে ফালি পেলাই দিয়া হ'ব। কাকো এইবিলাকত মাফি দিয়া নহ'ব। আৰু আগন্তুক দিনত আমি এটা সংঘবদ্ধ হৈ, আমাৰ দল সংগঠনবিলাক একত্ৰিত হৈ আমি কাম কৰি যাম। এজন যুৱকে, সৰু যুৱক এজন, তেওঁ সৰু কথাত কৈছিল যে উৰিয়াম ঘাটত কৈছিল যে মিয়া লেণ্ড লাগিব। যদি মিয়া লেণ্ড লাগে নে বুলি আপোনাক যদি সোধে, আপুনি দিব, যদি লাগে বুলি আপুনি দিব বিচাৰিবনে? দিম। সেইটো পাকিস্তানৰ বাগদাদ, বাংলাদেশত দিম। তেওঁলোকে লৈ লওক তাত মিয়ালেণ্ড। ইয়াত শংকৰ মাধৱৰ দেশত কিহৰ মিয়ালেণ্ডৰ প্ৰশ্ন আহে? এনেকুৱা ধৰণৰ কথা কোৱা মানুহক দেশদ্ৰোহীতা গোচৰ লগাই মই ভাবোঁ জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। চৰকাৰ অতি কঠোৰ হ'ব লাগে এইবিলাক ক্ষেত্ৰত। আৰু অসমৰ মুখ্যমন্ত্ৰী দেখিছোঁ, এজন সাহসী মুখ্যমন্ত্ৰী, তেওঁ যথেষ্ট সক্ৰিয়তাৰে কাম কৰিছে, যথেষ্ট সক্ৰিয়তা আছে। গতিকে আমি অনাগত দিনত বিশ্বাস ৰাখিছোঁ যে আমি এখন বাংলাদেশী মুক্ত অসম পাম। আৰু কিছুমানে কৈছে যে এইবিলাক বিজেপিৰ, আমাক কৈ আছে বিজেপিৰ দালাল কিবা কিবি। আমি বিজেপি দূৰতক আমাৰ সম্পৰ্ক নাই। আমি অলপ দিনৰ পিছত দিল্লীলৈ যাম প্ৰতিবাদ কৰিবলৈ। আমি প্ৰতিবাদ কৰিবলৈ যাম। মূল্য বৃদ্ধিৰ বিষয়ে প্ৰতিবাদ আছে আমাৰ সীমা সমস্যা আছে, ইনাৰ লাইন পাৰ্মিটৰ কথা আছে। এইবিলাক বিষয়ে আমি আলোচনা কৰি আছোঁ। আৰু লগতে এই বিদেশী খেদা যুঁজখন আৰু কেনেকৈ তীব্ৰতৰ কৰিব পাৰি তাৰ ওপৰত ঘনে ঘনে বৈঠক হৈ আছে শিৱসাগৰ, যিহেতু শিৱসাগৰ এটা অভিকেন্দ্ৰ। গতিকে তাত বৈঠক চলি আছে। লগতে সেইখিনি কথা আছে বাৰু। দেখিছিল যে আপুনি আগতে, মোৰ মনত আছে আজিৰ পৰা প্ৰায় 4-5 বছৰ আগতে আপোনালোকে নিজে কাম কৰিছিলে। মানুহৰ ঘৰকে মাছৰো আপোনালোকে হোম ডেলিভাৰী দিছিলে। সেই মুহূৰ্তত, যিটো মুহূৰ্তত ক'ভিডৰ কথা আছিলে, মানুহখিনি বিপদত পৰিছিলে। এই তেনেধৰণৰ পদক্ষেপসমূহ বেছিকৈ ল'ব নোৱাৰি নেকি, যাৰ যদি আমাৰ যিসকল যুৱক তেওঁলোকে কিছু এটা হ'লেও কিবা এটা সংস্থাপন পাব, তেওঁলোকে কিবা এটা পথ বা কিবা এটা অনুসৰণ কৰিবলৈ এটা পথ পাব। তেনেকুৱা পদক্ষেপ আপোনালোকে গ্ৰহণ কৰিব নিশ্চয় আগত। আপোনাকে মই কৈছোঁ, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কৈছোঁ, আপোনাকো কৈছোঁ, 10জন এনেকুৱা ল'ৰা কাম কৰিবলৈ উলিয়াই আনি দিয়ক, অসমীয়া ল'ৰা। পইচা মই ইনভেষ্ট কৰিম, পইচা মই দিম, জেগা মই দিম। আৰু আমি এই ৰিচেণ্টলি আমাৰ নতুন কাৰ্যালয় এটা আমি গুৱাহাটীত অসমীয়া যুৱ মঞ্চৰ মুকলি কৰিম। তাতে এই বিষয়ে আমি এটা প্ৰস্তাৱনা ল'ম, লৈ পেলাই আমি ক'ত কেনেকৈ দোকানবোৰ বহুৱাব পাৰি, যিসকল আগ্ৰহী ব্যক্তি তেওঁলোকক আনি পেলাই আমি পুনৰ এই সংগ্ৰামখন আৰম্ভ কৰিম। মই অকলে যুঁজ দি আছিলোঁ আগতে, এতিয়া আমাৰ নদী আৰু নাৰী জাগ্ৰত শক্তি অসম আৰু অসমীয়া যুৱ মঞ্চ, অসমীয়া মহিলা মঞ্চ সকলোৱে একলগ হৈছোঁ। গতিকে আমি এই যুঁজখনত আমি সকলোৱে নিজেই কৰিম। মই কাৰণ লাজ নকৰোঁ, মই পাচলিও বিক্ৰী কৰিছোঁ। এটা কাৰণে আহি বহি দিওঁ যাতে সেই ল'ৰাখিনি সাহস পায়। পাচলি মোৰ বিক্ৰী কৰিব লগা অৱস্থা হোৱা নাই, মোৰ নিজৰ কৰ্ম আছে, শ্বুটিং কৰি পইচা পাওঁ, ঘৰত এটা চাকৰিও আছে। কিন্তু মই ল'ৰাখিনিৰ লগত আহি কিয় বহি দিওঁ, তেওঁলোকে মই থাকিলে সাহস পায়। সেই সাহস দিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, আৰু এনেকুৱা কাম আমি কৰি যাম অনাগত দিনত। আৰু লগতে যিহেতু উজনি দিনাখন 10টা সংগঠন আপোনাৰ একেলগ হৈছিলে, আপোনালোকে কিছু প্ৰস্তাৱো লৈছিলে।
এই 10টা নহয় 20টা নহয় 50টা যিমান সংগঠন আছে সকলোৱে এক হ'ব নোৱাৰিনে? নাই, সকলোৱে একেই আছে। কিছুমান ভুল বুজাবুজিৰ কাৰণে কিবা এটা অলপ খেলি মেলি হৈছিলে, এতিয়া চব ঠিক হৈছে। সকলোৱে একেলগে কাম কৰাৰ পৰিকল্পনা লৈছে। সকলোৰে উদ্দেশ্য একেই ন, অসম মাতৃক জীয়াই ৰখা। তাৰ মাজত কিছুমান জাতিৰ দালাল থাকে যিবিলাকে মানে অলপ খেলি মেলি কৰে। গতিকে মই ভাবোঁ আমাৰ সংগঠনবিলাকৰ লগত কোনো মতানৈক্য নাই। আমি সকলোৰে লগতে কথা পাতিছোঁ। গতিকে খুব সক্ৰিয়তাৰে আমি সংঘবদ্ধ হৈ আছোঁ। আপোনালোকতো চৰকাৰ বা বিজেপিয়ে আপোনালোকক সহায় কৰা বুলি একাংশ কৈছে উচ্ছেদৰ মিয়াৰ বিৰুদ্ধে যুঁজ কৰিবলৈ। নহয়, সেইটোৱে এতিয়া মিয়াৰ বিৰুদ্ধে যুদ্ধ দিলে কয় আমি চৰকাৰৰ এজেণ্ট। আমি বাংলাদেশী হিন্দু বা আমি যিবিলাক আমাৰ অত্যাচাৰ কৰে আমাৰ ল'ৰা ছোৱালীক, অসমীয়াক, মাৰোৱাৰী বিহাৰী কিছুমানে কেতিয়াবা, সেইবিলাকৰ বিৰুদ্ধে যুদ্ধ দিলে আমি ঘূৰ জাতীয়তাবাদী হৈ পৰোঁ। ৰাজনীতিটো থাকক, মানুহ ৰাজনীতিও কৰিব লাগিব, গণতান্ত্ৰিক দেশত ৰাজনীতিও কৰিব লাগিব, ধৰ্মও কৰিব লাগিব, চব কৰিব লাগিব। কিন্তু সকলোৱে এটা কথা চিন্তা কৰাটো ভাল বুলি ভাবোঁ যে আমি একোজন চব অসমীয়া, ভাগ ভাগ কৰিব নালাগে। অসমীয়া বুলি ভাবি লওক, গুৰুজনাৰ উৎসৱত ওলাই আহক দলে বলে সকলো। আমি নামঘৰত সোমাব নোৱাৰিলেও বেলেগ জাতিৰ মানুহ বাহিৰততো ৰখি শুনিব পাৰিম, হয়নে? তেতিয়াহে আমাৰ একতা থাকিব। মাটি দখল কৰা প্ৰক্ৰিয়া, অধিক সন্তান জন্ম দিয়া প্ৰক্ৰিয়াটো বন্ধ কৰিব লাগে। ABMC আমছে কেতিয়াও নকয় যে আপোনালোকে দুটাতকৈ সন্তান বেছি জন্ম নিদিব। কিয় নকয়? তেওঁলোকে আমাৰ অসমখন গ্ৰাস কৰাৰ পৰিকল্পনা কৰি আছে। এই শেষ সময় এজন সাহসী মুখ্যমন্ত্ৰী পাইছোঁ। এই উচ্ছেদৰ লগত আমি তেখেতসকলৰ লগত আগুৱাই যাব লাগে বুলি মই ভাবোঁ। লগতে সেইখিনি বাৰু হয়, আপোনালোকে কামখিনি কৰিব বা গোটেইখিনি আপোনালোকে ওলাই মেলি আহিছে। তাৰ মাজত বিভিন্ন প্ৰশ্ন, আন বিভিন্ন প্ৰশ্নও থাকে, যিবিলাক প্ৰশ্ন মানুহে সততে উত্থাপন কৰে। এটা সংগঠনে আন এটা সংগঠনক গালি পৰা হয়, বিভিন্ন ধৰণে বিভিন্ন কথা কোৱা হয়। সেইদিনাখন যিধৰণে শৃংখল চলিহা ওলাই আহিছিলে বিশেষ নাগৰিক সভাৰ পৰা, তেওঁ কিছু অভিযোগো উত্থাপন কৰিছে, সেয়া তেওঁ উত্তৰ দিব। কিন্তু এই মুহূৰ্তত মোৰ প্ৰশ্নটো এইটো যে 15 যি আগষ্ট আহি আছে, 15 আগষ্ট সেই সময় দি পেলাই উজনিৰ পৰা একাংশ লোকক উজনি ত্যাগ কৰিবলৈ কোৱা হৈছিলে। সেই ক্ষেত্ৰত আপুনি কি ক'ব? সেইসকলক ত্যাগ কৰিব লাগেনে? চাওক, এই বিষয়ে আমাৰ এখন সভা হৈ গ'ল। এতিয়া আমাৰ গোটেই সংগঠন মিলি আকৌ এখন নাগৰিক সভা দিব। তাৰ পাছত ইয়াৰ উত্তৰটো তেখেতসকলে সকলোৱে মিলি সংবাদমেল সম্বোধন কৰি আপোনালোকক অতি সোনকালে জনাব। আজিও তাত সভা হৈ আছে, বৈঠকৰ ওপৰত বৈঠক মিলিত হৈ আছে। গতিকে তেওঁলোকে ক'ব, আৰু সময় থাকোঁতেই তেওঁলোক যিসকল অবৈধ তেওঁলোক নিজে নিজে কিছুমান গুচি আহিছে, ভালভাৱে গুচি আহিলে হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।